আহিছো দেই এই অৱস্থা যোৱা বছৰটো যেতিয়া পৰীক লৈ থাকে এতিয়া মানে এনেকুৱা হৈছে তাই নিচাকো বিচৰা হ'ল মানে আৰু সেইদিনাখন এটা কমেণ্ট পালোঁ খুব পজিটিভলি দিছে বাৰু যে মামা নকৈ দেউতা মামা শিকাবৰ কাৰণে সেইদিনা এই নহয় সৰু সৰু খাল চালবিলাকৰ বনৰীয়া মাছৰ যিটো টেষ্ট এয়া আমি বাকি দিলোঁ ওলাই গ'ল হিয়ালিয়ে নাহিবি ইয়াৰ আইছ মানে আৰু বিয়াত গৈ আমাৰ যথেষ্ট সংখ্যক ছাবস্ক্ৰাইবাৰ লগ পালোঁ নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ ভাল আৰু আমাৰ সকলোৰে বৰ্তমান ভালেই আৰু প্ৰতিটো ভিডিঅ'তে ইমান ধুনীয়া ধুনীয়া কমেণ্ট আপোনালোকৰ তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ' চাই থকা যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আশা কৰোঁ ভাল পাব তেন্তে আহক ভিডিঅ'টি আজি মাছৰ পৰাই আৰম্ভ কৰোঁ এয়া এই দুজনীৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া অলপ এই আমাৰ পৰি খাবা নেকি লাহনি মাৰি এতিয়া যিহেতু শেষৰকণ পানী হেৰিয়ে এই মেচিনে সিঁচিবলৈ নোৱাৰে বোকা ওলাই গৈছে সেইকাৰণে অকণমান লাহনিয়ে ৰাস্তাবিলাক ক্লিয়াৰ কৰি ল'ব লাগিব মাছবিলাক একদম লুকাই আছে একদম বগা বগা হৈ আছে চব এয়া পুৰণা আঠৰ নাই নহয় এখন গৈ পাইছে 1 year later যিহেতু আগতো কৈছোঁ যে পুখুৰীটো সিঁচি পেলোৱাৰ কেইবাটাও কাৰণ আছে তাৰে এটা কাৰণ হৈছে যে মাটিৰ অভাৱ হৈ গৈছে সেইবাবে পুখুৰীটোৰ আধা অংশ পুতিবলৈ লৈছোঁ আৰু অল টোটেল এইটো ছিজনত মাছ প্ৰায় 1.5 কুইণ্টেলমান ওলালে বাৰু আৰু আগত 1 কুইণ্টেল ধৰা হ'ল আৰু এইবাৰ প্ৰায় 50-55 কেজিমান উঠিলে एक्सपार्ट kita namise kuchu no এজনীও ধৰিব ওই তেনেকে নহয় লাহে হিমাস কিজনী সাকাই কৰি দিয়া হলে ভাল আছিল মাছৰ টিপাখানে পানী শেষ হৈ গ'ল জিগিয়ে গান ভাঙে তাহলে নয় কাটি না লাগে স্টেটাসে আপনার এটাহে লিস্ট আমল লৈ যে মো বহিত লোৱা লাগতা আমল লৈ যে
সেইটো দিয়া দিয়ক আকৌ অলপ ইয়াত ঢালি দিয়ক আপুনি যাওঁ সেইটো অলপ মাছ দি দিয়ক ইয়াত দি দিয়ক তাল অলপ দি দিয়ক কি দিম মাছ তালি পানী এয়া ৰাইজ আহিছোঁ দেই এয়া অৱস্থা কেটা ধৰিলা চা বগলে দুজন 1 কেজি মোলে 1 কেজি দেখো তাইলে 1 কেজি এদিন উলিয়াব আকৌ এদিন দিন দিব আকৌ কেলে মই নিও কইলে কোনজনী এজনী মাছ নিটো লৈ ৰাতিপুৱা বেয়া লাগে খাবলে মিঠা কলিয়া গহৰা নে কি কলিয়া কলিয়া মিঠা খাবলে কলিয়া জানে কি একে জানে একেই হল তবা আহি বাবু এনে ধুনিয়া লাগিছে ও পৰি সুবিধা নাপায় ওলা বলুৱা এখন লৈছো দেই দিয়া আৰু এয়া মাক গোলাঘাটৰ আমোলাপতিত থকা আমাৰ ডাঙৰ পেহীৰ ডাঙৰটো ল'ৰাৰ জোৰণত থৈ আহিলোঁ আৰু মাক থৈ নিশা মই আৰু পৰি ঘৰলৈ গুচি আহিলোঁ কিয়নো আমি জোৰণত যোৱা নাই বা যিহেতু স্কুলত আছে বা পৰি দৰকাৰ হৈ যাব তাইক এতিয়া পৰি ভাবিছিলোঁ যে যাওঁতে শুব কিন্তু আহোঁতেই শুলে মাৰ কোচতে টোপনি গ'ল এতিয়া তাইক লৈ গৈ আছোঁ ঘৰলৈ মাক জোৰণত যাবলৈ নমাই থৈ আহিলোঁ জোৰণত বাৰু আমাৰ গোলাঘাট টাউনৰ পৰা ছোৱালী ঘৰলৈ বেছি দূৰ নহয় 10 মিনিটমান লাগিব আৰু ওচৰতে আৰু ৰাতিপুৱা বা স্কুল গুচি যোৱাৰ পিছত আমাৰ মায়ে শৰীৰ ধ্যান ৰাখে আৰু তাৰপিছতে নিচা মই আৰু প্ৰথমতে নিচা ইমান আগতে ভিডিঅ' কলত দেখি থাকে বা এসপ্তাহৰ পিছত লগ পায় এমাহ পিছত লগ পায় 1.5 মাহ পিছত লগ পায় তেনেকৈ লগ পালে ইমান চিনি নাপায় বা ভিডিঅ' কলত কথা পাতে কিন্তু বিয়াৰ পিছতো ভালকৈ চিনি পোৱা নাছিলে কিন্তু লাহে লাহে যেতিয়া একেলগে থাকি বা যোৱা বছৰতো যেতিয়া পৰীক লৈ থাকে এতিয়া মানে এনেকুৱা হৈছে তাই নিচাকো বিচৰা হ'ল মানে এতিয়া বা স্কুল গ'লে মানে আমি বোৰে ধ্যান ৰাখোঁ আৰু সেইদিনাখন এটা কমেণ্ট পালোঁ খুব পজিটিভলি দিছে বাৰু যে মামা নকৈ দেউতা মামা শিকাবৰ কাৰণে সেইদিনা আমি মামা ভাগিন পথাৰলৈ আহি আছোঁ বুলি কৈছিলোঁ য'ত কথাটো এনেকুৱা তাই মা আৰু মামা সেই ম শব্দটো তাই বেছিকৈ ফুটিছে সেইকাৰণে মামাটো প্ৰথম কৈ লৈছে আৰু যেতিয়া জনা বুজা হ'বগৈ তেতিয়া লাহেকৈ যেতিয়া যিটো ফ্ল'টো আহিব কথাৰ মানে যিটো ক'ব পৰা যিটো স্পষ্টবাদিতা লাগিলে আধা ফুটাকেই হওক যেতিয়া বুজি পোৱা হ'ব এইটো এনেকৈ কয় এইটো তেনেকৈ কয় তেতিয়া কমপ্লিটলি তুমি মোক দেউতা মামা এনেকৈ ক'বা দেউতা মামা এনেকৈ ক'বা বুলি যেতিয়া বুজোৱা হ'ব যেতিয়া কোৱা হ'ব বাৰে তেতিয়া সেই বস্তুটো তাই ব্ৰেইনত ফিট হৈ যাব গতিকে আৰম্ভণিৰ পৰা সেই শব্দটো তাই নুফুটে আৰু যি নহওক তাই মই দেউতাকো তাই মই মামাকো সকলো দেউতাকৰ ৰিলেশ্যনটোও মই পালন কৰি যাম সদায় আৰু মামা আৰু ভাগিনৰো এটা ইউনিক আৰু খুব মৰম লগা ৰিলেশ্যন থাকে চবৰে গতিকে আমাৰো আছে গতিকে সেইধৰণেই মই মোৰ দায়িত্বশীলি পালন কৰি গৈ থাকিম আৰু পৰি আমাৰ নিজৰ ছোৱালী আমাৰ প্ৰথম দায়িত্ব এতিয়া পৰীক ডাঙৰ মানুহ কৰা ভালকৈ তাইক চোৱা চিতা কৰা তাইক পৃথিৱীৰ সৰ্বসুখ যেন তাইক আনি দিব পাৰোঁ সেইখিনি চেষ্টা কৰা আৰু সেইধৰণে আমি মিলিজুলি দিনবোৰ পাৰ কৰি আছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু এয়া আমাৰ দুষ্ট পৰিজনীক মামীয়েকে জলপান খুৱাইছে দেখিছেনে বৰ তীখৰ হৈছে তাই আজিকালি যিকি নহওক মামীয়েককো তাই মা দৰে ভাবিবলৈ লৈছে সেইটোৱে বহুত ভাল লাগে আৰু এয়া মোৰ এটা কফি মেচিন আছিলে
সেইটো আমাৰ ওচৰৰে এই চন্দন দাই ভাড়াত লৈ গৈছে। আমি নোৱাৰিম বহুত ডাঙৰ আৰু আছে নে মাল লাগিছে লেতেৰা হবি। আৰু এয়া গাঁৱৰ ডেকাসকলৰ লগত সকলোৱে একেলগে মিলি মাছ ধৰাৰ দৃশ্য। বাল্টিয়া মাল আহিছে। এতিয়া হাকুটাডাল খুলি ল'ম, খুলি ললো। এতিয়া মাল ললো। আমাৰ নিচামণিও আহি পালেহি। আৰু ফিচাৰী মাছৰ টেষ্ট আছে, সেইটো বাৰু কথা বেলেগ। বিলৰ মাছৰ টেষ্ট আছে। এই নহয় সৰু সৰু খাল চালবিলাকৰ বনৰীয়া মাছৰ যিটো টেষ্ট সাংঘাতিক। এই মাছখিনি দেখাও হিয়া। এয়া এনেকৈ বাল্টিয়ে মাল আহি আছে। এয়া আমি বাকি দিলোঁ। গাঁৱৰ লোকসকলৰ লগত ডেকা বুঢ়া সকলোৰে লগত মিলি মাছ ধৰা আৰু মাছ ভাগ কৰাৰ যি এক মাদকতা, সেয়া হয়তো আপোনালোকেও পাইছে। আপোনালোকে জনাবচোন আপোনালোকৰ ফালেও এই ধৰণে মিলি জুলি এই ধৰণে ভাগ কৰাৰ যি এক সুন্দৰ দৃশ্য আপোনালোকেও নিশ্চয় পাইছে। বিৰাতি তোৰে কানে কাটি আৰু এতিয়া আমি সকলো যাবলৈ লৈছোঁ পেহী ঘৰ দাদাৰ বিয়ালৈ। এতিয়া আমি দেউতা মা আগত গ'ল দিনতে। এতিয়া আমি যাবলৈ ওলাইছোঁ মই, নিশা, বা, পৰি আৰু আমাৰ মামা আইতা। এয়া আমি গোটেইখিনি যাবলৈ ওলাইছোঁ। গৈ পেলাই কি কিনো হয় চাই থাকিব। ওলাইছে দৰা। এয়া দৰা ওলোৱাৰ পৰ্ব। এয়া আমাৰ এয়া আমি নিজৰ নিজৰ গাড়ীত বহোগে। চলাও। ছোৱালী ঘৰত আমি আৰম্ভ কৰিলোঁ। প্ৰথম প্লেটখন ময়ে আৰম্ভ কৰিছোঁ বাৰু। এই কোটাৰ প্ৰথম মই আৰম্ভ কৰিলোঁ। এতিয়া এনেকৈ আৰু খাব লাগিব। খুব সুন্দৰ খানা টেষ্ট আছে। আমাৰ জুৱেল গা গোটেইকেইটা আঠখেলীয়া। এইটো চিধা হৈ কোৱা তুমি। আৰু এই আমাৰ ঘৰৰ ওচৰৰে দৃশ্য। আৰু এই দৃশ্য কিহৰ হ'ব পাৰে বৰ্তমান আপোনালোকে কমেণ্ট কৰি জনাবচোন। এতিয়া আমি আমাৰ প্ৰদীপ বৰ্তা খুৰা ঘৰলৈ আগত অহা নাই, সেইটো কাৰণে তাক সুধিছোঁ গুগল মেপো। এতিয়া বিয়া ঘৰৰ গৃহস্থক ফোন নকৰোঁ আৰু, কাৰণ হেৰি হ'ব ন, ব্যস্ত আছে। সুধি ঘূৰি ফুৰিছোঁ এইডোখৰ। কিন্তু তেতিয়া থিতাতে আছে, কিন্তু আমি ধৰিব নাই পোৱা। এয়া আমি পাই গ'লোঁ এই বিয়াৰ লোকেশ্যন। প্ৰদীপ খুৰা আৰু আমাৰ ঘৰখনৰ লগত এটা বিশেষ সম্পৰ্ক আছে, আৰু সেই সম্পৰ্ক হৈছে আমাৰ পৰিৰ যোগেদিয়ে। গতিকে তেওঁৰ পুত্ৰৰ বিয়ালৈ বুলি আমি আহিলোঁ।
आर्मी नमाज में बेसन ओ ऊपर खड़ा जाओ মাকে ভয় কৰিছে ভাবি আছে মই বিয়াত নাম পাম নহয় গৈ লওক পইচা পাম নেকি নাই কোনা মাই আছানে তোমালোক চিনি পাইছা নাই ইউনিফৰ্মত নাই চিনি পাওঁ ইউনিফৰ্মত নাই চিনি নাপায় চাইছে মই সব ললে পাম আৰু বিয়াত গৈ আমাৰ যথেষ্ট সংখ্যক ছাবস্ক্ৰাইবাৰ লগ পালোঁ আৰু সকলোকে লগ পাই বিৰাটেই ভাল লাগিল খুব এনজয় কৰিলোঁ আমি বিয়াখনত সঁচাকৈ আৰু আমাৰ ফালৰ পৰা দুয়ো দৰা কইনালৈ যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু এটো পৰিলে এটা চেৰেলেক লৈ ললো তা শেষ হৈ গল 10 to 24 months তে আমাৰ আইজ বহি আছে ভিতৰত সাংঘাতিক ঠাণ্ডা কি আৰু আজিৰ ভিডিঅ'টিত ইমানখিনি আছিলে গতিকে পুনৰ এটা অন্য ভিডিঅ' লৈ আপোনালোকক সকলোকে লগ পোৱাৰ আশাৰে ধন্যবাদ।